ছাত্ৰীসকল আজি মই 6 সেমিষ্টাৰৰ 601 পেপাৰখনৰ এটা ইউনিট লৈ ছাত্ৰীসকলৰ সন্মুখলৈ মাধ্যমৰ জৰিয়তে আহিছোঁ 6 সেমিষ্টাৰৰ 601 পেপাৰখনৰ 4th ইউনিটটো হিউম্যান ৰাইটছ ইন ইণ্ডিয়ান পাৰ্সপেক্টিভ এটো আমি আলোচনা কৰা নাছিলোঁ সেই পাঠৰ পৰা কেইবাটাও কোৱেশ্চন হ'ব পাৰে সেইখিনিকে ছাত্ৰীসকলৰ সুবিধা হ'ব বুলি অনুভৱ কৰি মই এই মাধ্যমৰ সহায় লৈছোঁ কোৱেশ্চন এনেকৈ বিভিন্ন ধৰণে এই পাঠটোৰ পৰা কোৱেশ্চন হ'ব পাৰে পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড হিউম্যান ৰাইটছ ডিসকাস দ্য কনষ্টিটিউশ্যনেল পাৰ্সপেক্টিভ of human rights. Discuss the rights enumerated in part 3 of the constitution. তেনেকো হ'ব পাৰে উত্তৰটো কম বেছি পৰিমাণে কিন্তু একেই হ'ব আমি কথাখিনিকেই কম বেছি পৰিমাণে তোমালোকৰ সুবিধা হোৱাকৈ মই আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰয়াস কৰিছোঁ আমি জানো যে ভাৰতীয় জনসাধাৰণৰ মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ উপভোগৰ প্ৰধান উৎস হৈছে ভাৰতবৰ্ষৰ সংবিধানখন ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে ভাৰতীয় জনসাধাৰণে মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ উপভোগৰ কাৰণে কেইবাটাও দিশ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰি থৈ গৈছে তদুপৰি ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ যিখন আছিল ইউনিভাৰ্সেল ডিক্লাৰেশ্যন অফ হিউম্যান ৰাইটছ তাত যিখিনি কথা সন্নিৱিষ্ট কৰা হৈছে সেই ঘোষণা পত্ৰৰ মানৱ অধিকাৰ উপভোগৰ মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ অনুচ্ছেদৰ দিশবিলাকো ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবিলাকে গ্ৰহণ কৰিছে আৰু সেই দিশবিলাকে সদস্য ৰাষ্ট্ৰবিলাকক প্ৰভাৱান্বিত কৰিছে ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰৰ বহুবোৰ দিশ ভাৰতীয় সংবিধানত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ কাৰণে সন্নিৱিষ্ট কৰিছে এই ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে সংবিধানৰ তৃতীয় অধ্যায় চতুৰ্থ অধ্যায় তৃতীয় অধ্যায় মৌলিক অধিকাৰ চতুৰ্থ অধ্যায় ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি 226 অনুচ্ছেদ 300 ক অনুচ্ছেদ 325 326 এই অনুচ্ছেদসমূহত মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ কাৰণে বহুবোৰ দিশ সন্নিৱিষ্ট কৰা হৈছে আমি জানো যে ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰখিনি সবিস্তাৰে বৰ্ণনা কৰা হৈছে এই তৃতীয় অধ্যায়ত 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে মৌলিক অধিকাৰখিনি সন্নিৱিষ্ট কৰা হৈছে 12 আৰু 13 নং অনুচ্ছেদত মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰ আৰু মৌলিক অধিকাৰৰ লগত খাপ নোখোৱা স্বাধীনতা আগৰে পৰা যিবোৰ আইন আছে সেই আইনবোৰ বাতিলকৰণৰ কথা কোৱা হৈছে 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে সমতা অধিকাৰৰ কথা কোৱা হৈছে এই সমতা অধিকাৰত 14 নং অনুচ্ছেদত কৈছে যে অল আৰ ইকুৱেল ইন ফ্ৰণ্ট অফ ল ইকুৱেলিটি বিফৰ ল বুলি কোৱা হৈছে যে আইনৰ দৃষ্টিত সকলো সমান 15 নং অনুচ্ছেদত কৈছে নো ডিছক্ৰিমিনেশ্যন শ্বেল বি মেড ৰিলিজিয়ন ৰেছ কাষ্ট প্লেচ অফ বাৰ্থ যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহেই সমান সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব জাতি ধৰ্ম বৰ্ণলৈ কেতিয়াও বৈষম্য সৃষ্টি কৰিব পৰা নাযাব there should not be discriminate on the basis of caste community language place of birth etc 16 নং অনুচ্ছেদত কৈছে যে চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত জাতি ধৰ্ম বৰ্ণ গোষ্ঠী এই বিষয়বোৰ কেতিয়াও বৈষম্যৰ কাৰণ হ'ব নোৱাৰিব 17 নং অনুচ্ছেদত অস্পৃশ্যতা বৰ্জনৰ বিষয়ে কোৱা হৈছে কোনো ব্যক্তিক অস্পৃশ্য বুলি যদি কোনো সুবিধা লাভৰ পৰা বঞ্চিত কৰা হয় তেতিয়াহ'লে বিধি অনুসৰি তেওঁ আইন মতে দণ্ডনীয় হ'ব
18 নং অনুচ্ছেদত কৈছে যে শৈক্ষিক আৰু সামৰিক দিশৰ বাহিৰে বাকী দিশত নাগৰিকসকলক কোনো উপাধি প্ৰদান ৰাষ্ট্ৰই নকৰে আৰু নাগৰিকসকলেও বিদেশৰ পৰা কোনো উপাধি গ্ৰহণ নকৰে। এইখিনি কথা সমতা অধিকাৰত কোৱা হৈছে। 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈকে স্বাধীনতাৰ অধিকাৰৰ কথা কোৱা হৈছে। আমি জানো যে 19 নং অনুচ্ছেদত ভাৰতীয় সংবিধানৰ আধাৰত নাগৰিকসকলে 6টা মৌলিক স্বতন্ত্ৰতা উপভোগ কৰিবলৈ পায়। সেইকেইটা হৈছে যে মত প্ৰকাশৰ অধিকাৰ, ৰাইট টু স্পীক এণ্ড এক্সপ্ৰেছন, আৰু দ্বিতীয়তে আছে যে সমবেত হোৱাৰ অধিকাৰ, ৰাইট টু এছেম্বলি। তৃতীয়তে হৈছে সংস্থাৰ সংগঠন কৰাৰ অধিকাৰ, ৰাইট টু ফ্ৰম এছ'চিয়েশ্যন। চতুৰ্থতে হৈছে শান্তিপূৰ্ণভাৱে ভাৰতবৰ্ষৰ ভূখণ্ডৰ ভিতৰত ঘূৰি ফুৰাৰ অধিকাৰ, ফ্ৰীলি মুভ উইদিন টেৰিটৰী অফ ইণ্ডিয়া। পঞ্চমতে কোৱা হৈছে ভাৰতবৰ্ষৰ যিকোনো স্থানত বসবাস কৰাৰ অধিকাৰ, ৰাইট টু ছেটেল। আৰু ষষ্ঠতে কোৱা হ'ল যে ফ্ৰীডম অফ ৰাইট টু প্ৰফেশ্যন, ট্ৰেড, কমাৰ্চ এণ্ড বিজনেছ, ব্যৱসায় বাণিজ্য বা চাকৰি বাকৰি কৰাৰ অধিকাৰ। এই 6টা অধিকাৰ আমাৰ 19 নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ বাবে সংবিধানে প্ৰদান কৰিছে আৰু এই 19 নং অনুচ্ছেদৰ আধাৰত এই 6টা অধিকাৰ ভাৰতীয় নাগৰিকসকলে উপভোগ কৰিবলৈ পায়। 20 নং অনুচ্ছেদটো কিছু গুৰুত্বপূৰ্ণ, এইটো অলপ মনোযোগ দিবা। তাত 3টা কথা কোৱা হৈছে। যে প্ৰথম কথাটো কোৱা হৈছে যে আইন উলংঘা নকৰাকৈ কোনো ব্যক্তিক শাস্তি প্ৰদান কৰিব পৰা নাযাব, আৰু কোনো ব্যক্তি যদি আইন উলংঘা কৰেও তেতিয়াহ'লে আইনে নিৰ্ধাৰণ কৰা শাস্তিৰ বাহিৰে অধিক শাস্তি তেওঁক প্ৰদান কৰিব পৰা নাযাব। তেওঁক নিজৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰিব নোৱাৰিব আৰু একেটা ভুলৰ কাৰণে তেওঁক দুবাৰ আটক কৰিব নোৱাৰিব। এই 3টা কথা 20 নং অনুচ্ছেদত উল্লেখ কৰা আছে। এতিয়া মই যাওঁ 21 নং অনুচ্ছেদলৈ। 21 নং অনুচ্ছেদটো বৰ গুৰুত্বপূৰ্ণ। ইয়াতে যে ৰাইট টু লাইফ, প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কথা কোৱা হৈছে। 21 নং অনুচ্ছেদত প্ৰটেকশ্যন অফ লাইফ এণ্ড প্ৰটেকশ্যন অফ পাৰ্চনেল লিবাৰ্টি, যে আইনে নিৰ্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে মানুহক ব্যক্তিৰ স্বতন্ত্ৰতাৰ পৰা বা জীয়াই থকাৰ অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। 21 নং অনুচ্ছেদত আৰু এটা দিশ সন্নিৱিষ্ট হৈ আছে, যে সেইটো হৈছে যে 2002 চনত সংবিধানৰ 86তম সংশোধনী অনুসৰি শিক্ষাক মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হৈছিল, আৰু এই শিক্ষাক মৌলিক অধিকাৰ হিচাপে গণ্য কৰি 21 ক তাত সন্নিৱিষ্ট কৰা হৈছে, আৰু 6 পৰা 14 বছৰ তলৰ সকলো শিশুকেই বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সেইটো হ'ল শিশুৰ শিক্ষা গ্ৰহণটো মৌলিক অধিকাৰ। এতিয়া মই আহিছোঁ 22 নং অনুচ্ছেদলৈ। 22 নং অনুচ্ছেদত কোৱা হৈছে যে কোনো ব্যক্তিক আটক কৰিলেও, যদি তেওঁ কোনো ব্যক্তিক আটক কৰা হয়, তেওঁ আটক কৰা ব্যক্তিজনৰ আটক কৰাৰ কাৰণ জনাব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত নিকটৱৰ্তী দণ্ডাধীশৰ ওচৰত তেওঁক হাজিৰ কৰিব লাগিব। এই কথাটো উল্লেখ কৰা হৈছে। এতিয়া মই 23 আৰু 24 নং অনুচ্ছেদত সন্নিৱিষ্ট শোষণৰ বিৰুদ্ধে অধিকাৰৰ মাজলৈ আহিছোঁ। 23 নং অনুচ্ছেদত যদি হিউমেন ট্ৰেফিকিং, মানৱ সৰবৰাহৰ বিৰুদ্ধে অধিকাৰ প্ৰদান কৰা হৈছে, আৰু কোনো ব্যক্তিকেই বিনা বেতনে কেতিয়াও কোনো কামত নিয়োগ কৰি ৰাখিব নোৱাৰিব। 24 নং অনুচ্ছেদত কৈছে যে 6 পৰা 14 বছৰ তলৰ কোনো শিশুক কোনো লাভজনক ব্যৱসায় প্ৰতিষ্ঠানত নিয়োগ কৰি ৰাখিব নোৱাৰিব। যদি ৰাখে তেতিয়াহ'লে তেওঁ আইনমতে দণ্ডনীয় হ'ব। 25 পৰা 28 নং অনুচ্ছেদলৈকে ধৰ্মীয় স্বাধীনতাৰ কথা কোৱা হৈছে। 25 নং অনুচ্ছেদ অনুসৰি ৰাজহুৱা শান্তি শৃংখলা
ভংগ নকৰাকৈ সকলো ব্যক্তিৰে ধৰ্মৰ গ্ৰহণ প্ৰচাৰ প্ৰসাৰ কৰাৰ অধিকাৰ আছে। সকলো ব্যক্তিয়ে ধৰ্ম গ্ৰহণ কৰিব পাৰিব, তেওঁ নিজৰ ধৰ্ম প্ৰচাৰো কৰিব পাৰিব, প্ৰসাৰ কৰিব, সকলো সম্প্ৰদায়। ২৬ নং অনুচ্ছেদ অনুসৰি একেদৰে কোৱা হৈছে যে ৰাজহুৱা শৃংখলা ভংগ নকৰাকৈ ধৰ্মীয় অনুষ্ঠান স্থাপন কৰিব পাৰিব। ২৭ নং অনুচ্ছেদত কৈছে যে ধৰ্ম বা ধৰ্মানুষ্ঠানৰ বাবে বাধ্যতামূলক কৰ আৰোপ কৰিব নোৱাৰিব। ২৭ নং অনুচ্ছেদত কৈছে যে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিবিলাক শিক্ষানুষ্ঠান, সেই শিক্ষানুষ্ঠানত কেতিয়াও ধৰ্মীয় শিক্ষা প্ৰদান কৰিব পৰা নাযায়, ধৰ্মীয় শিক্ষা দিব পৰা নাযায়। এইখিনিয়েই আমি ধৰ্মীয় স্বাধীনতা অধিকাৰত ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকসকলৰ কাৰণে প্ৰদান কৰিছে। এতিয়া মই আহিলোঁ ২৯ আৰু ৩০ নং অনুচ্ছেদত সন্নিৱিষ্ট হৈছে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ। ২৯ নং অনুচ্ছেদ অনুসৰি কোৱা হৈছে যে সকলো জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতি ৰক্ষা বা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ স্বাধীনতা লাভ কৰিব, সকলো জনগোষ্ঠী লাভ কৰিব। ৩০ নং অনুচ্ছেদ অনুসৰি কোৱা হৈছে যে সকলো ভাষিক বা ধৰ্মীয় সংখ্যালঘুৱে শিক্ষানুষ্ঠান স্থাপন কৰাৰ অধিকাৰ লাভ কৰিব। এতিয়া মই আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইটো হৈছে যে সংবিধান প্ৰতিকাৰৰ অধিকাৰ। ওপৰত মই যিখিনি অধিকাৰৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ, যিখিনি মৌলিক অধিকাৰৰ কথা মই উল্লেখ কৰিলোঁ, সেইখিনি আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিম, সেইখিনি ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কি, সেইখিনি যদি কোনো কৰ্তৃপক্ষই কোনো ব্যক্তি বিশেষে ভংগ কৰে তেতিয়াহ'লে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি আছে বা তাক ৰক্ষণাবেক্ষণ দিয়াৰ কি ব্যৱস্থা সংবিধানত সন্নিৱিষ্ট হৈ আছে, সেই কথাটো খুবেই গুৰুত্বপূৰ্ণ। মই এতিয়া সেই কথাটোৰ মাজলৈ আহিছোঁ। আৰু আমাৰ সংবিধান প্ৰণেতা আম্বেদকাৰে কৈছে যে এইটোক তেওঁ সংবিধানৰ আত্মা বুলি কৈছে, সোল বুলি কৈছে, যে সংবিধান প্ৰতিকাৰৰ অধিকাৰ বা সংবিধান মৌলিক অধিকাৰ নিৰাময়ৰ যিখিনি অধিকাৰ, তেওঁ কনষ্টিটিউচনেল ৰিমেডিয়েল ৰাইটছখিনিক তেওঁ সংবিধানৰ আত্মা বুলি তেওঁ কৈছে। অনুচ্ছেদ ৩২ আৰু ২২৬ অনুসৰি যদিহে কোনো ব্যক্তিৰ মৌলিক অধিকাৰ ভংগ হয়, কোনো ব্যক্তিৰ মৌলিক অধিকাৰ ভংগ হৈছে বুলি যদি অনুভৱ কৰে, তেতিয়াহ'লে তেওঁ ন্যায়ালয়ৰ সহায় ল'ব পাৰে। ন্যায়ালয়ে সেই অধিকাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব। আৰু ৩২ আৰু ২২৬ নং অনুচ্ছেদ অনুসৰি ন্যায়ালয়ে সেই প্ৰতিকাৰৰ ব্যৱস্থা কৰিছে। ২২৬ নং অনুচ্ছেদ অনুসৰি উচ্চ আৰু উচ্চতম ন্যায়ালয়ে ৫টা অধ্যাদেশ জাৰি কৰি ৰিট আবেদন জাৰি কৰিব পাৰে। সেইকেইটা হৈছে যে ৫টা লেখ জাৰি কৰিব পাৰে। সেই ৫টা লেখৰ জৰিয়তে মৌলিক অধিকাৰবিলাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে উচ্চ আৰু উচ্চতম ন্যায়ালয়ে চেষ্টা কৰে। সেই ৫টা লেখ কি কি সেইটো পৰীক্ষাত খুব ৰিপিট হোৱা দেখা যায় যে সংবিধান প্ৰতিকাৰৰ অধিকাৰকেইটা কি কি বা উচ্চ আৰু উচ্চতম ন্যায়ালয়ে কোনখিনি লেখ জাৰি কৰিব পাৰে মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ কাৰণে। প্ৰথম লেখটো হৈছে যে বন্দী উপস্থাপন। সেইটো কোৱা হৈছে যে হেবিয়াছ কৰ্পাছ। এইটো জৰিয়তে যে যদি কোনো ব্যক্তিক আটক কৰে তেতিয়াহ'লে সেই আটকাধীন ব্যক্তিজনক বিচাৰকৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ, যিটো কৰ্তৃপক্ষই আটক কৰে তেওঁলোকক বিচাৰকৰ সন্মুখলৈ আনিবলৈ নিৰ্দেশ দিব পাৰে আৰু বিচাৰকৰ সন্মুখলৈ আনি তেওঁ আটক কৰাৰ উপযুক্ত কাৰণ দৰ্শাবলৈ লেখ জাৰি কৰিব পাৰে। যদি উপযুক্ত কাৰণ দৰ্শাব নোৱাৰে তেতিয়াহ'লে অভিযুক্ত ব্যক্তিক মুক্তি দিবৰ কাৰণে আদালতে নিৰ্দেশ দিব পাৰে। তাৰ পিছৰটো লেখ হৈছে যে পৰমাধিদেশ, যিটোক আমি মেণ্ডেমাছ বুলি কৈছোঁ। এইটো উচ্চতম ন্যায়ালয়ে যে কোনো ব্যক্তি বা নিগম বা চৰকাৰে যদি ৰাজহুৱা কোনো বিষয় অৱহেলা কৰি পেলাই থৈ দিয়ে বা ৰাজহুৱা কোনো কাম যদি তেওঁলোকে সমাধান নকৰে, তেতিয়াহ'লে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সেই ৰাজহুৱা কামবোৰ বা ৰাজহুৱা দায়িত্ব সম্পন্ন কৰিবৰ কাৰণে ব্যক্তি নিগম বা চৰকাৰক আদালতে নিৰ্দেশ দিব পাৰে। আনটো লেখ হৈছে নিষেধাজ্ঞা, যিটোক আমি প্ৰহিবিশ্যন বুলি কৈছোঁ। সেইটো হৈছে যে উচ্চ ন্যায়ালয়সমূহে নিম্ন আদালতবোৰক নিজৰ ক্ষেত্ৰাধিকাৰ ভিতৰত থাকি দায়িত্ব সম্পন্ন কৰিবলৈ দিয়া নিৰ্দেশ বা লেখ। তাৰ পিছলৈ আহিছোঁ যে আনটো হৈছে উৎপ্ৰেষণ লেখ। এইটো বৰ খুব গুৰুত্বপূৰ্ণ। এইটো মনত ৰাখিবা যে নিম্ন আদালতত বিচাৰাধীন কোনো এটা গোচৰ বা মোকৰ্দমা
উচ্চ আদালতে সেই গোচৰ মোকৰ্দমাৰ সমূলি তেওঁলোকৰ মোকৰ্দমাৰ গোচৰটোৰ যিখিনি মানে মোকৰ্দমাৰ গোচৰটোৰ যিখিনি বিৱৰণ সেই সংশ্লিষ্ট বিৱৰণ তেওঁলোকে উচ্চ আদালতে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিব পাৰে। এই ক্ষেত্ৰত গোচৰীয়া পক্ষই আবেদনৰ ভিত্তিত উচ্চ আদালতে এই দায়িত্ব পালন কৰে। যদিহে নিম্ন আদালতত চলি থকা কোনো এটা গোচৰীয়া পক্ষই যদি অনুভৱ কৰে যে তেওঁ সেই গোচৰটোত প্ৰকৃত ৰায় পোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছে বা হস্তক্ষেপৰ মুখামুখি হৈছে, গতিকে তেওঁ উচ্চ আদালতলৈ আবেদন কৰি তেওঁ উৎক্ষেপণ লেখৰ জৰিয়তে উচ্চ আদালতত আবেদন কৰি প্ৰকৃত তেওঁ ন্যায় পাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু উচ্চ আদালতে উৎপ্ৰেষণ লেখৰ জৰিয়তে যিটো চাৰ্টিয়ৰী বুলি কৈছে লেখ জাৰি কৰি নিম্ন আদালতত চলিত গোচৰটো উচ্চ আদালতে পঠাই দিবৰ কাৰণে নিৰ্দেশ দিব পাৰে। তাৰপিছত আনটো হৈছে যে কৈফিয়ত তলবী। কোনো ব্যক্তিয়ে কৰ্তৃত্বহীনভাৱে কোনো পদবী যদি দখল কৰি থাকে, তেতিয়াহ'লে তেওঁ যদি অৰ্হতাবিহীনভাৱে কৰ্তৃত্বহীনভাৱে কোনো যদি পদবী তেওঁ দখল কৰি আছে, তেতিয়াহ'লে উচ্চ অথবা উচ্চতম ন্যায়ালয়ে সেই ব্যক্তিক তেওঁ দখল কৰি থকা তেওঁ অৰ্হতাৰ ন্যায্যতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিব পাৰে। আৰু এই ধৰণেই এই 5টা লেখ জাৰি কৰি মৌলিক অধিকাৰবিলাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰে। দৰাচলতে ভাৰতীয় সংবিধানে এই দিশবোৰ ভাৰতীয় প্ৰেক্ষাপটত এই সংবিধানৰ 3য় অধ্যায়ত এই মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ কাৰণে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিছে আৰু বিভিন্ন অনুচ্ছেদৰ মাধ্যমেৰে ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ কাৰণে উপযুক্ত প্ৰেক্ষাপট নিৰ্মাণ কৰিছে। আমি যদি কুৱেশ্যনটো এই কথাখিনি এনেকৈ সুন্দৰকৈ বৰ্ণনা কৰোঁ, কি প্ৰতিকাৰ ব্যৱস্থা কৰিছে আৰু কোনটো অনুচ্ছেদ অনুসৰি ভাৰতীয় নাগৰিকসকলে কোনখিনি অধিকাৰ লাভ কৰিছে আৰু সেই অধিকাৰখিনি ভংগ হ'লে ভাৰতীয় নাগৰিকসকলে কি ব্যৱস্থাৰে মাধ্যমেৰে অধিকাৰবোৰ উপভোগৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব, আদালতৰ ওচৰলৈ কোন ধৰণে আগবাঢ়ি যাব পাৰিব, সেই গোটেই কথাখিনি সবিস্তাৰে ভাৰতীয় সংবিধানৰ 3য় অধ্যায়ৰ মৌলিক অধিকাৰৰ এই গোটেই চেপ্টাৰটোত বৰ্ণনা কৰা হৈছে। এইখিনিকে কৈ মই আজি এই বিষয়টো সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনিৰ পৰা নিশ্চয় কিছু উপকৃত হ'ব। ধন্যবাদ।